মানুহ আহিব আৰু অহাকালি ৰবিবাৰ আছে অহাকালি বন্ধ দিয়াৰ কোনো প্ৰাসংগিকতা নাই কিন্তু যিদিনাখন জুবিনৰ অন্তিম সংস্কাৰ হ'ব সিদিনাখন আমি বিদ্যালয় মহাবিদ্যালয় আদি নিশ্চিতভাৱে আমি বন্ধ দিম এতিয়ালৈকে এইখিনি ব্যৱস্থা আমি কৰিছোঁ আৰু অহাকালি ৰবিবাৰ আছে অহাকালি বন্ধ দিয়াৰ কোনো প্ৰাসংগিকতা নাই কিন্তু যিদিনাখন জুবিনৰ অন্তিম সংস্কাৰ হ'ব সিদিনাখন আমি বিদ্যালয় মহাবিদ্যালয় আদি নিশ্চিতভাৱে আমি বন্ধ দিম এতিয়ালৈকে এইখিনি ব্যৱস্থা আমি কৰিছোঁ হয় ছাৰ বাইদেউসকল অসম চৰকাৰে লগতে আৰু এটা বৃহৎ ঘোষণা কৰিছে ৰাজ্যজুৰি 3 দিনীয়া ৰাজ্যিক শোক ঘোষণা এই 3 দিনত ৰাজ্যত নহয় কোনো সভা মনোৰঞ্জনধৰ্মী অনুষ্ঠান কেৱল চলি থাকিব চিকিৎসা সম্পৰ্কীয় কাম কাজ 20, 21, 22 ছেপ্টেম্বৰত ৰাজ্যিক শোক ঘোষণা অসম চৰকাৰৰ গতিকে ছাৰ বাইদেউসকল এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব ধন্যবাদ জয় আই অসম।